অসমত বসবাস কৰা অনুসূচিত জাতিৰ বৃহত্তৰ স্বাৰ্থত উৎসৰ্গিত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই এইবেলি অহা 15 ফেব্ৰুৱাৰী 2025 তাৰিখে 46তম বৰ্ষত ভৰি দিব। সেই উদ্দেশ্যে আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই বিটিআৰৰ ওদালগুৰি জিলাস্থিত জৱাহৰলাল সাংস্কৃতিক মঞ্চত ডিমাকুছিস্থিত এই সাংস্কৃতিক প্ৰকল্পটোত আমি 46তম প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আৰু ইয়াতেই আমি অসমৰ স্বনামধন্য শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱক জাতীয় শিল্পীৰ সন্মান আমি প্ৰদান কৰিবলৈ ওলাইছোঁ। লগতে অসমত অনুসূচিত জাতিৰ এক শক্তিশালী সংগঠন হিচাপে জাতীয় জীৱনৰ এক শক্তিশালী সংগঠন হিচাপে সংগঠন হোৱা এই অনুসূচিত জাতি ছাত্ৰ সন্থাই অসমত বসবাস কৰা অনুসূচিত জাতি নিষ্পেষিত অৱহেলিত যি জাতিটোৰ উন্নয়নৰ স্বাৰ্থত সদায় সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই স্থিতিস্পষ্ট কৰি আহিছে। আজি আমি এই বিটিআৰ ওদালগুৰি জিলাৰ ডিমাকুছিস্থিত এই সাংস্কৃতিক প্ৰকল্পটোত আমাৰ প্ৰতিষ্ঠা দিৱসটি আমি অনুষ্ঠিত কৰিব ওলাইছোঁ। ইয়াতে আমাৰ সদৌ বিটিআৰ জিলাৰ জনেৰেল কমিটিৰ সভাপতি আমাৰ মানিক চৰকাৰ ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুশীল চট্টোপাধ্যায় ডাঙৰীয়াকে আদি কৰি আমি প্ৰায় প্ৰতিনিধি দলে আজি ইয়াৰে প্ৰস্তুতিৰ বুজ ল'ব আহিছোঁ। ইয়াৰে প্ৰস্তুতি ইতিমধ্যে আমাৰ প্ৰায় শতাংশ আমাৰ ইতিমধ্যে হৈ গৈছে, বাকী কামখিনি চলি আছে। পৰৱৰ্তী সময়ত আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমগ্ৰ অসমৰ লগতে বিটিআৰস্থিত সমগ্ৰ ৰাইজক আমি এই অনুষ্ঠানটিত তেওঁলোকৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। তেওঁলোকৰ পদাৰ্পণ আমি ইয়াতে আশা কৰিছোঁ। তেওঁলোকে যাতে এই আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত তেওঁলোকৰ সহযোগিতা সম্পূৰ্ণ আমি আশা কৰিছোঁ। তেওঁলোকে যাতে এই অনুষ্ঠানটো সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। সংবাদ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ডিমাকুছিত আহিছোঁ। আমাৰ এই ডিমাকুছিত ওদালগুৰি জিলাৰ ডিমাকুছিত আমাৰ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আমি এই ডিমাকুছিতে এই সাংস্কৃতিক মঞ্চত আমি পালন কৰিবলৈ এইবাৰ আমি কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত লৈছোঁ। আৰু এই কাৰ্যসূচীত আমাৰ অসমৰ স্বনামধন্য শিল্পী মহেন্দ্ৰ হাজৰিকাক জাতীয় সন্মান আমি অহা 15 ফেব্ৰুৱাৰী তাৰিখে আমি প্ৰদান কৰিম। গতিকে যিহেতু মহেন্দ্ৰ হাজৰিকা শিল্পী ইহঁতে ডিমাকুছিত প্ৰথমবাৰৰ বাবে কিজানি আহিব, গতিকে এই অঞ্চলৰ ৰাইজে এই উক্ত অনুষ্ঠানটোত সকলোৱে সহযোগ কৰি তেখেতক উৎসাহিত কৰিব বুলি আমি সংগঠনৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু লগতে এই ডিমাকুছিত আমাৰ গোটেই অসমৰ প্ৰতিখন জিলাৰ পৰা প্ৰতিনিধি দল আহি উপস্থিত হ'ব। ইতিমধ্যে আমি প্ৰস্তুতি সম্পৰ্কে যিখিনি আমি আজি বুজ লৈ এই অনুষ্ঠানটো কেনেকৈ সাফল্যমণ্ডিত কৰিবৰ কাৰণে যিখিনি আমি প্ৰয়াস সেইখিনি ইতিমধ্যে আমি অব্যাহত ৰাখিছোঁ। অনাগত দিনত আৰু 4-5 দিন আছে, গতিকে এই দিনত আমি গোটেইখিনি কাম সুচাৰুৰূপে কাম হ'ব বুলি মই দৃঢ় বিশ্বাস। আৰু বিটিচি কমিটিখনে ইতিমধ্যে উতুপুতু লাগি আছে। আমাৰ ওচৰতে আমাৰ সুচেন দাস ডাঙৰীয়া আছে, তেখেতে ইতিমধ্যে ননষ্টপ এই ক্ষেত্ৰত তেওঁ লাগি আছে। গতিকে আমি আশা কৰিছোঁ এই অঞ্চলৰ প্ৰতিঘৰ ব্যক্তিয়ে এই অনুষ্ঠানটোত সহযোগ আগবঢ়াই এই অঞ্চলৰ এটা ধুনীয়া এটা প্ৰগ্ৰাম হোৱাটো ময়ো বিচাৰিছোঁ, আমাৰ কেন্দ্ৰীয় সমিতিও বিচাৰিছে। গতিকে সকলোকে সহযোগ কৰি সাফল্যমণ্ডিত কৰাৰ কাৰণেই আমি আহ্বান জনালোঁ। আপোনালোকৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি 44 সংখ্যক প্ৰতিষ্ঠা দিৱস সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ আমাৰ বিটিআৰ জোনাল কমিটিৰ উদ্যোগত ডিমাকুছিত পাতিব বিচাৰিছোঁ। সেই সমগ্ৰ অনুসূচিত জাতি ৰাইজ তথা অন্যান্য সমূহ ৰাইজক এই অনুষ্ঠানটিত উপস্থিত থাকি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। যাতে আমাক সহযোগ কৰে, অনুষ্ঠানটো সাফল্যমণ্ডিত হয়, এৰে কামনা কৰিছোঁ।